Hey guys, good evening আৰু কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই এতিয়া গৈ আছোঁ দীঘলী পুখুৰী পাৰলৈ আৰু কিবা বোলে মোৰ ল'ৰাটো আহিছে তাৰ বোলে কিবা ফটোশ্বুট আছে কোনোবা বোলে ফটোগ্ৰাফাৰ বোলে নতুনকৈ শিকি আছে চাগে মানে সেয়া আৰু ফটোশ্বুট কৰিম বুলি কৈছে তাকে কিনো কৰি আছে বুলি মই তাকে অকণমান চাই আহোঁ বুলি ওলাই আহিলোঁ মই দীঘলী পুখুৰী পাৰ পালোঁৱে পামেই আৰু ভিতৰত সোমাম চাওঁচোন কি কৰি আছে ইহঁতে টিকেটটো কৰি লওঁ বাৰু 10 টকা দি পেলাই আৰু ভিতৰত গৈ পেলাই চাওঁ কি কৰি আছে ভিতৰত সোমাই গ'লোঁ টিকেটটো কৰিলোঁ আৰু আই লাভ গুৱাহাটী বুলি লিখা আছে তো মোৰ কাষতে আৰু দোকানখন বেছি দূৰ নহয় আমাৰ সেই উজান বজাৰ হাইকোৰ্টৰ কাষত আৰু দীঘলী পুখুৰী আৰু বেছি দূৰ নহয় খোজকাঢ়ি আহিলোঁ আৰু গৈ পেলাই চাওঁ ল'ৰা ছোৱালীবিলাক খেলি আছে ধুনীয়াকৈ পাৰ্কত আৰু আমাৰ কেইটা আগলৈ আছে নেকি তাকে গৈ পেলাই চাওঁ কিনো ফটোশ্বুট কৰিছে বোলে মই আহি পালোঁ দীঘলী পুখুৰীৰ ভিতৰত আৰু আমাৰ বেবী আছে আগলৈ একেবাৰে সেইটো মূৰত কিবা ফটো শ্বুটিং কৰিব আহিছে বোলে সিহঁতে মই অলপ এনেই আহিছোঁ দেখা দিবলৈ আৰু কি ফটো শ্বুটিং কৰে মই আপোনালোকক দেখুৱাম দেই এই আগত আছে বোলে সিহঁতে আৰু এইফালে এইটো মোৰ বেবী আহি গ'ল আই গ'ল ফটো উঠা হৈ গ'ল নেকি কিমান ফটো উঠিলা কিমান 1 2 3 4 5 10 ফটো উঠিলা হৈ গ'ল নেকি আৰু উঠিব লাগিব এইফালে আহা এইফালে আহাচোন ক'ত যাবা এইফালে এইফালে আহা বৰ্ডত পানী আছে যে আকৌ তুমি সাঁতুৰিব পাৰা জানো মই নকৰোঁ নহয় মোৰ তাত পইচাই নাই টিকেট ল'ব লাগে পইচা দিব লাগে ক'ত যাবা মই নাযাওঁ মোৰ তাত পইচা নাই মামা তাত আছে নেকি কোনে अनुनाके नाही जो पाबिने पाथेने নেকি लारी हे मला पानी खा এই আমাৰ কেমেৰামেন কেইটা সিহঁতেও কলেজৰ পৰা ডাইৰেক্ট আহিছে নেকি সৰু সৰু ল'ৰা তথাপিও আৰু মানে সিহঁতে চাগে ভাল পায় আৰু কেমেৰা ফটোগ্ৰাফাৰ হ'ব সেনেকুৱা আৰু যেনেকৈ মই এতিয়া কুক হ'লোঁ খানা বনাওঁ তো সিহঁতেও সেনেকৈ নিজে বাছি লৈছে বা চাগে কেমেৰামেন ফটোগ্ৰাফাৰ হ'ব তাকে মোৰ ল'ৰাটো কৈছে ফটোশ্বুট কৰিম বুলি তাকে লৈ আহিছে মাকেও চাওঁ কেনেকৈ ফটো উঠাব উঠাই দিয়াচোন মোক উঠাই দিয়াচোন কেনেকৈ উঠাই দিয়া চাওঁ দেখুৱাই দিয়া কেনেকৈ ফটো উঠাব উঠাই দিয়াচোন পৰি গ'লেতো মোৰ তাত পইচা নাই দেই ভৰিবলৈ ৰছীডাল ডিঙিত লগাই লোৱা নহ'লে চল হৈ গ'ল নেকি আমি ইয়াৰ পৰা ঘূৰি ঘূৰি আহিলোঁ ফটো উঠাই আৰু এতিয়া বোলে সেই তাত যাব এই যোনটো ৱাৰ মেমৰিয়েল আছে যে আমাৰ সেই দীঘলী পুখুৰীৰ কাষতে তো বেবী কৈ আছে আকৌ তাতে যাম বুলি ব'টত উঠিম বুলি কৈ আছে ব'টতটো মই উঠাব নোৱাৰোঁ কাৰণ ভয় লাগে মোৰো পানীৰ কাৰণে ভয় লাগে আৰু মাকৰো ভয় লাগে বোলে এতিয়া তাক লৈ গ'লে অলপ প্ৰব্লেম হ'ব তো নিনিওঁ আৰু এতিয়া তো আমি এতিয়া ইয়াৰ পৰা ওলাই তালৈ গুচি যাওঁ এইফালৰ পৰা ওলাই যাওঁ যা আগত যা আগত যা গাড়ী আছে চ'
গাইছ আমি এতিয়া সোমাইছোঁহি দীঘলী পুখুৰীৰ কাষতে লাগি থকা আমাৰ ৱাৰ মেম'ৰিয়েল বুলি কয় তো চবেই জানে আৰু আমাৰ গুৱাহাটীত যিমান মানুহ থাকে তো সেয়াই আৰু পোৱালিটো ক'লেকে ইয়াতে চাম বুলি এইবিলাক বস্তু দেখা পালে সিহঁতে ভাল পায় দিয়কচোন সৰু ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ টেংক এখন লগোৱা আছে ইয়াতে থোৱা মানে আৰু এখন ফাইটাৰ প্লেন সেনেকৈ লগাই থোৱা আছে তো তাকে দেখা পাই সি আহিম বুলি ক'লে তো লৈ আহিলোঁ তো আৰু ভিতৰত ইমান টিকেট কৰিব নালাগে বাৰু এইটো ফ্ৰী হয় আৰু এইটো চৰকাৰৰ ফালৰ পৰা আৰু ইয়াতে মানে সেই ডনেশ্যন কৰিব লাগে আপুনি যি পাৰে সেনেকৈ দিব লাগে আৰু তো তাকে দি পেলাই আমি সোমাই আহিলোঁ ধুনীয়াকৈ ইয়াতেও চাগে ফটো উঠাব নেকি আমাৰ ফটোগ্ৰাফাৰকেইটাই যি হয় ফটো নুঠে সি দৌৰিয়ে থাকে আৰু সৰু পোৱালি জানে আৰু খেলা ধূলাত ব্যস্ত ফটো পাতি উঠাত ইমান এইবিলাক আৰু বুজি নাপায় সিহঁতে তথাপিও আৰু অকণমান খাৰা হৈ থকা বুলি ক'লে খাৰা হৈ থাকে হাঁহিব দিলেও মানে জোৰ জবস্তিকৈ হাঁহে আৰু এনেনো ক'তনো হাঁহি থাকিব দিছোঁ এতিয়া একেবাৰে সৰু হ'লে কিবা অলপ কৰিলে মানে হাঁহে এতিয়া আৰু ক'তনো হাঁহিব এতিয়া তাৰ খালি দৌৰি থাকে তাকে যি হওক নহওক যিকেইটা পাৰোঁ উঠাব চাগে সিহঁতে বাকী আৰু ভোকো লাগিছে বুলি কৈ আছে আকৌ তাতে যাব নোৱাৰে দোকানত কিবা অলপ খুৱাই পেলাই আকৌ ঘৰলৈ পঠাই দিব লাগিব কিবা ফটো উঠিলে নাজানো আৰু পাছত চাম মই হাঁহি দিয়া হাঁহি দিয়াচোন লাই জলি গ'ল দেখোন ভোক লাগিছে নি বা ব'লা মই নুডলছ বনাই দিম দেই চিকেন নাডলছ বনা দেগা নাডলছ চাওঁ অমৰ যাবা চ' গাইছ আমি এতিয়া তললৈ আহিছোঁ তললৈ আহি পেলাই দেখা পালোঁ ইয়াতে মেডেলবিলাক লগোৱা আছে কি মেডেল মই বিশেষ ইমান নাজানো আৰু ক'ত কেতিয়া কি যুদ্ধ হৈছিলে গোটেইখিনি সম্পূৰ্ণকৈ ইয়াতে দিয়া আছে মানে কি কয় প'ষ্টাৰত লিখি থোৱা আছে বাৰু মই ইমানখিনি দেখা নাথাকোঁ আৰু এইবিলাকতো আমাৰ চবেই জানে সকলোৱে পঢ়িব পাইছে কিতাপ তো সেয়াই আৰু আমি সেই ফটোশ্বুট কৰিবলৈহে আহিছিলোঁ তথাপি মই আহি পেলাই দেখা পাইছোঁ ভাল লাগে দিয়কচোন আৰু পিছফালে আমাৰ অসমৰ বীৰ লাচিত বৰফুকনদেৱৰ ধুনীয়াকৈ সজাই থোৱা আছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে কেনেকৈ হৈছিলে সেইবিলাকো ধুনীয়াকৈ কোন চনত হৈছিলে সেইবিলাক প'ষ্টাৰত ধুনীয়াকৈ দেখাই থোৱা আছে পাছফালে ভাবিলে এইটো কোন হয় কচোন এই এইটো কোন হয় এইটো এনে কলেজত গৈ আছে কোন হয় নাজানে এইটো কোন হয় নাজানো লাচিত বৰফুকন তই বিয়া হৈ পেলাই ভাত বনোৱা কৰ ঘৰ
লাচিত বৰফুকনক চিনি নাপা শৰাইঘাটৰ যুদ্ধ